বৌতিয়া প্ৰসাদ দিছিলে প্ৰসাদ খাই হৈয়ে গ'ল আৰু কালি ৰাতি একো নহ'লে আজি ৰাতিপুৱা চবৰে হৈ গৈছে কি নাম মানুহজনৰ ঋষেশ্বৰ ভূঞা যিজন মানুহৰ ঘৰত হৈছে নিপেন ভূঞা ভূঞাৰ ঘৰত হৈছে মুঠ কিমান গৰাকী হৈছে 15জনমান হৈছে গোটেইখিনি হস্পিটেলাইজ কৰা হৈছে কৈছে ঢলপুৰ নিছে পেটৰ বিষ বমি শৌচ ঢলপুৰ আৰু এই বলাবোৰ দেখিছে খাইছিলে কেতিয়া আজি খোৱাৰ পিছত কালি ৰাতিপুৱা গধূলি অকণমান খাইছে বেছিও খোৱা নাই নাই ৰাতিপুৱা পৰাহে হৈছে চবৰে ৰাতিপুৱা পৰা হৈছে বৌতিয়া প্ৰসাদ খাইছিলোঁ কালি গাঁৱৰ 15জনমান হৈছে 15জনমান হৈছে কি হৈছে বমি হয় লেট্ৰিন হয় পেট বিষ হয় এতিয়া কেনেকুৱা এতিয়া লখিমপুৰলৈ ৰেফাৰ কৰিছে চেলাইন এটা দিলে ঢলপুৰলৈ গৈছে মুঠ কিমান গৰাকী হৈছে 15গৰাকীমান হৈছে অকল প্ৰসাদ খোৱাৰ কাৰণে হৈছে আমি এতিয়া ধৰিছোঁ আৰু প্ৰসাদ খোৱাৰ কাৰণে হৈছোঁ প্ৰসাদ দিছিলে ককা এজন ঢুকালে যোৱাকালি আমাৰ বৰতীয়া আছিলে আমাৰ খুৰাদেউৰ বৰতীয়া কালি 9 দিন বৰতীয়া খাই থকাৰ পাছত সকলো ঘৰা-ঘৰি গ'ল ৰাতি আমাৰ গাঁৱৰে মানে প্ৰায় 12-14জনমান শৌচ বমি জ্বৰ আৰু মূৰ বিষ এইখিনি হয় আমাৰ ৰাতিপুৱাৰ লগে লগে আমাৰ গৃহিণী মই অৱস্থা দেখিয়ে বেয়া লাগিল চব মেডিকেল পাইছে চব মেডিকেল ক'ত আছে মেডিকেল আমাৰ ইয়াত 8জনমান আছে আৰু ঢলপুৰলৈও নিলে কেইজনমান টোটেল 15জনমান হ'ব 15জনতকৈ বেছি আৰু আদিও আছে আৰু এতিয়া আমাৰ ডক্টৰে বুঢ়াবুঢ়ীৰ পৰা আপোনাৰ প্ৰথম অৱস্থাত 4জন মানুহ আহিছিলে মই তেওঁলোকক সুধিলোঁ তেওঁলোকে ক'লে যে এখন ঘৰত বৰতীয়া খাইছিলে কালি আৰু কালি খোৱাৰ পিছত কালি তেওঁলোকৰ ইমান অসুবিধা নাছিলে কিন্তু আজি ৰাতিপুৱাৰ পৰা তেওঁলোকৰ সকলোৰে যিবিলাক ডায়েৰিয়েল চিমটমছ আছে সেই ডায়েৰিয়াৰ লক্ষণবিলাক হৈছে কিছুমানৰ লুজ মোশ্যন হৈছে বমি হৈছে কিছুমানৰ জ্বৰ অনুভৱ হৈছে তাৰপিছত তেনেদৰে ক্ৰমান্বয়ে আমাৰ ইয়ালৈ আহিলে এতিয়ালৈকে বৰ্তমান 10জন আহিলে আমি তেওঁলোকক প্ৰাথমিক ট্ৰিটমেণ্টখিনি কৰিলোঁ ইয়াত আৰু এতিয়া আমি তাৰে 3গৰাকীক আমি লখিমপুৰ মেডিকেল কলেজলৈ পঠাইছোঁ আৰু বাকী 7গৰাকীক উন্নত চিকিৎসাৰ বাবে আমি ঢলপুৰ ব্লক PHCলৈ পঠাইছোঁ এতিয়া কেনেকুৱা তেওঁলোকৰ অৱস্থা এতিয়া কেইজনমান সুস্থ হৈছে আৰু যিকেইজন অকণমান ভালদৰে সুস্থ হৈছে তেওঁলোকক আমি ঢলপুৰ পঠাইছোঁ আৰু অকণমান 2গৰাকী অকণমান বেছিকৈ দুৰ্বল হৈ আছে কাৰণে আমি লখিমপুৰ মেডিকেল কলেজলৈ পঠাইছোঁ ক্ৰিটিকেল পেচেণ্ট আছে নেকি 2গৰাকী অকণমান বেছি দুৰ্বল হৈ আছে এতিয়া প্ৰায় সকলোৰে একে হৈ আছে সেইটো বুলি আমি এতিয়া ভাবিছোঁ আমি লখিমপুৰ ডিষ্ট্ৰিক্টত জনাইছোঁ স্বাস্থ্য বিভাগৰ মানুহক তেওঁলোকৰ বিষয়া ওপৰৰ পৰা আহি আছে তেওঁলোক আমাৰ ঢলপুৰ ব্লক PHCলৈ আহিব আৰু তেওঁলোকে ক্ৰমান্বয়ে আৰু ইনভেষ্টিগেশ্যন কৰিব